নমস্কাৰ বন্ধুসকল, গতিকে আজি মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ'ত তোমালোকে ঠিকে থাকে পঢ়ি আছা বুলি মই আশা কৰিছোঁ। গতিকে আজি আমি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কিছুমান ইম্পৰ্টেণ্ট সাধাৰণ জ্ঞান চাম। গতিকে আহকচোন চাওঁ। প্ৰথম প্ৰশ্নটো হৈছে হস্তি বিদ্যানৱক কাৰ ৰচনা? ৰাম সৰস্বতী, কালিদাস, আবুল ফজল, সুকুমাৰ বৰপাইত। গতিকে এইটো প্ৰশ্নৰ উত্তৰ আপুনি কমেণ্টত কৰিব। এইটো আপোনাৰ হোমৱৰ্ক থাকিল। দ্বিতীয় প্ৰশ্ন, দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল? চন্দ্ৰধৰ বৰুৱা, লীলাধৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা নে দেৱান্ত বৰুৱা? ইয়াৰে শুদ্ধ উত্তৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত পোনপ্ৰথমে অসমৰ পৰা অংশ লৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? দৰং, ওদালগুৰি, দেৰগাঁও, মৰিগাঁও। গতিকে পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল দৰং জিলাত। 1894 চনত দৰং জিলাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল 1894। এইটো আপোনালোকে লিখি ৰাখক। নেক্সট কুৱেশ্যন নম্বৰ 4, ডিস্কভাৰী অফ আছাম নামৰ কিতাপখনৰ ৰচক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু, সতীশ চন্দ্ৰ কাকতি, কালিৰাম বেদী। গতিকে সতীশ চন্দ্ৰ কাকতি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন? এই কিতাপখনৰ ৰচক কোন? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি সতীশ চন্দ্ৰ কাকতি, মহাত্মা গান্ধী। অপশ্যন ডি মহাত্মা গান্ধী। গতিকে শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ লেখক বা ৰচক। কুৱেশ্যন নম্বৰ 6, 6 নম্বৰ প্ৰশ্ন, সতী সাধনী কোন বংশৰ আছিল? সতী সাধনী ৰাজকুমাৰীজন কোন বংশৰ আছিল? আহোম, পাল, কোচ, চুতীয়া। সতী সাধনী চুতীয়া বংশৰ এজন ৰাজকুমাৰী আছিল। সতী সাধনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। এইটো মনত ৰাখিব তোমালোকে এইটো লিখি ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল? উত্তৰ হৈছে 1885 চনত 1885। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? কুৱেশ্যন নম্বৰ 8, অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? আগৰতলা, ইটানগৰ, কহিমা নে আইজল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইটানগৰ। ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 9, 9 নম্বৰ কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1769 চনত। অপশ্যন নম্বৰ ডি 1769 মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? কোচ ৰাজ্যৰ যি বংশটো আছে আমাৰ ইষ্টাব্লিছড পোনপ্ৰথমে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এইটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, যিহেতু পৰীক্ষা অতি সোনকালে আহি আছে। নৰনাৰায়ণ কোচ ৰাজবংশৰ ছেকেণ্ড ৰজা আছিল, বিশ্বসিংহৰ পুত্ৰ আছিল। কুৱেশ্যন নম্বৰ 11, বৃক্ষ গ্ৰন্থখন কাৰ ৰচনা? কুৱেশ্যন নম্বৰ 11 সুধিছে যে, এইটো অলপ আপোনালোকে আনকমন কুৱেশ্যন পাব পাৰে। বৃক্ষ গ্ৰন্থখন কাৰ ৰচনা? অপশ্যন নম্বৰ চি বংকিম চন্দ্ৰ চেটাৰ্জী বৃক্ষ গ্ৰন্থখনৰ ৰচক বা ৰচনা কৰিছে তেওঁ বংকিম চন্দ্ৰ চেটাৰ্জীদেৱে। কুৱেশ্যন নম্বৰ 12, 12, এইটো সহজ একেবাৰে, আপোনালোকে নিশ্চয় পাৰিব। বিহাৰৰ ৰাজধানী চহৰ কি? হোৱাট ইজ দ্য কেপিটেল অফ বিহাৰ? বিহাৰৰ ৰাজধানী কি? এইটো জানে চবে সকলোৱে, পাটনা। গতিকে নেক্সট কুৱেশ্যন, গতিকে আপোনালোকে ভালদৰে কৰি আছে বুলি আশা কৰিছোঁ। কুৱেশ্যন নম্বৰ 13, জাপানৰ মুদ্ৰাৰ নাম কি? ইয়েন, পেছো, ডলাৰ, ৰুপি। জাপানৰ মুদ্ৰাৰ নাম কি? ইয়েন, পেছো, ডলাৰ, ৰুপি। এইটো ভাবক আপোনালোকে। ইয়েন, এইটো সকলোৱে জানে চাগে। অপশ্যন নম্বৰ এ ইয়েন জাপানৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, 14 নম্বৰ কুৱেশ্যন,
বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? কমলাকান্ত ভট্টাচাৰ্য, নীলমণি ফুকন, কমলানন্দ ভট্টাচাৰ্য, প্ৰসন্নলাল চৌধুৰী। এইটো উত্তৰ অপশ্যন নম্বৰ চি, কমলানন্দ ভট্টাচাৰ্যদেৱ বাউলী কবি বুলি জনা যায়। আপোনালোকে ক'ৰবাত লিখি ৰাখিব, যদি কিবা অসুবিধা হয় তেতিয়া ৰিভাইজ কৰিবলৈ সহজ হ'ব। কুৱেশ্যন নম্বৰ 15, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হেড কোৱাৰ্টাৰ ক'ত আছে? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে কাঠমাণ্ডু। কাঠমাণ্ডু ক'ত আছে? নেপাল। নেপালৰ ৰাজধানী কাঠমাণ্ডুত মুখ্য কাৰ্যালয় অৱস্থিত। চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যনৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডু, নেপালত। কুৱেশ্যন নম্বৰ 16, ৰাষ্ট্ৰীয় ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় ডেংগু দিৱস, নেশ্যনেল ডেংগু ডে, কোন তাৰিখে বা কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 16 মে'। 16 মে' তাৰিখে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয় ভাৰতবৰ্ষত। নেক্সট কুৱেশ্যন নম্বৰ 17, ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত? কলকাতা, হায়দৰাবাদ, মুম্বাই নে দিল্লী? এইটো ভাবক আপোনালোকে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, মুম্বাই। মুম্বাইত ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 18, 18 নম্বৰ প্ৰশ্ন, কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল বা কৰিবলৈ চেষ্টা কৰিছিল? কুশল বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন নে ভূতি বৰ্মন? শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 19 নম্বৰ প্ৰশ্ন, চিকন্দৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইন্দ্ৰনাৰায়ণ, ৰঘুনাৰায়ণ, বলিনাৰায়ণ নে মহেন্দ্ৰ নাৰায়ণ? ভাবক আপোনালোকে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, ইন্দ্ৰনাৰায়ণ। চিকন্দৰ শ্বাহে ইন্দ্ৰনাৰায়ণৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন আৰু লাষ্ট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20, সুৰা ৰজা নামেৰে জনাজাত আহোম ৰজাজন কোন আছিল? অপশ্যন এ শুক্লেংমুং, অপশ্যন বি চুডাংফা, অপশ্যন চি চুচেংফা, অপশ্যন ডি চুহাংফা। চুহাংফা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। গতিকে আজিলৈ চোৱাৰ বাবে ভিডিঅ'টো ধন্যবাদ। গতিকে আপোনালোকে ভালদৰে পঢ়ি থাকক।